হাই ভিউৱাৰ্ছ, সংগীতাজ ব্লগৰ আন এটা নতুন ভিডিঅ'ৰ মাজলৈ মই সংগীতা দিহিঙে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ সকলোৰে চিনাকি এবিধ ফল। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখি চিনি পাইছে। হয়, মই বেলৰ বিষয়ে ক'বলৈ লৈছোঁ। বেল গছক অতি পবিত্ৰ হিচাপে গণ্য কৰা হয়। ইয়াৰ পাত, ফুল হিন্দুসকলে ভগৱান শিৱৰ মন্দিৰত উৎসৰ্গা কৰে। বেলগছৰ শিপাও অতি বিশুদ্ধ আৰু পবিত্ৰ। সেউজীয়া পাতেৰে ভৰপূৰ হৈ ই জোপোহা আকৃতি লয়। বেলগছৰ ফল গ্ৰীষ্মকালত পকে। পুষ্টিৰে ভৰপূৰ পকা বেল খাবলৈ অতি সুস্বাদু। পকা বেলৰ শাহখিনি বিভিন্ন ৰোগৰ মহৌষধ। পকা বেল গাখীৰ আৰু চেনি দি খাবলৈ বৰ ভাল। এনেদৰে খালে স্মৰণ শক্তি বৃদ্ধি হয়। পকা বেলৰ শীতল চৰবত গ্ৰীষ্মকালত শৰীৰৰ কাৰণে বৰ উপকাৰী। লগতে এই পকা বেল আঁহযুক্ত হয়। এই আঁহে কোষ্ঠকাঠিন্য দূৰ কৰে। বেলৰ ভিতৰত থকা গুটিৰ পৰা উলিওৱা তেলেৰে মালিচ কৰিলে গাঁঠিৰ বিষত যথেষ্ট উপশম পোৱা যায়। তদুপৰি বেলগছৰ পাত, ফুল, ফলৰ ভিতৰত পোৱা গুটি আৰু শিপাৰ ৰসো বিভিন্ন ৰোগৰ মহৌষধ। বেলগছৰ পাত, শিপা আৰু ফলত বহুকেইবিধ উপকাৰী ৰাসায়নিক উপাদান থাকে। বিশেষকৈ বেল ফলত এই ধৰণৰ ৰাসায়নিক উপাদান বেছিকৈ পোৱা যায়। লগতে বেলগছৰ প্ৰতিটো অংশ পূজা অৰ্চনাত ব্যৱহৃত হয়। সেয়েহে ঘৰত এজোপা বেলগছ থকাটো অতি পবিত্ৰ হিচাপে গণ্য কৰা হয়। আজি ৰাতিপুৱা ঘৰত আমি গাখীৰ আৰু চেনি দি পকা বেল খাইছিলোঁ। তাৰো কিছু চমু দৃশ্য আপোনালোকক দেখাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। দৰ্শকসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে বাই বাই।